সকলোকে মই আপোনালোকৰ সাগৰিকা। আজি আমি কথা পাতিব বিচাৰিছোঁ যে আমাৰ জীৱনত আমি কিছুমান ব্যক্তিৰ পৰা দূৰত থাকিব লাগে। মই মোৰ নিজৰ জীৱনৰ অভিজ্ঞতা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছোঁ। আৰু কিছুমান ব্যক্তিক আমি সদায় আমাৰ জীৱনৰ লগত ৰাখিব লাগে। আমি আমাৰ গাৰ ছাৰ দলে আমাৰ লগত ৰাখিব লাগে আৰু কিছু ব্যক্তিক আমি আমাৰ জীৱনৰ পৰা আঁতৰাই ৰাখিব লাগে। তাৰ কাৰণ হ'ল যে কিছু ব্যক্তিয়ে আপোনাক আগবাঢ়ি যোৱাত সহায় কৰিব আৰু কিছু ব্যক্তিয়ে আপোনাক পিছলৈ টনাত যথেষ্ট সহায় কৰিব। যিসকলে পিছলৈ টানিব মনত ৰাখিব, তেখেতসকলে আপোনাক সদায় পিছলৈ টানিব। নাভাবিব যে কোনোবা এদিন বা দুদিনৰ কথা, গোটেই জীৱন আপোনালোকক পিছলৈ টানিব। আৰু যি আপোনাৰ লগত যাব, আপোনাক আগুৱাই দিব, তেওঁলোকে সদায় আপোনাৰ হিত চিন্তা কৰিব। গতিকে আমি এনেকুৱা ধৰণৰ ব্যক্তিসকলক জীৱনৰ পৰা আঁতৰাই ৰাখিব লাগে। নতুন বছৰ আৰম্ভ হৈছে, গতিকে আমি আমাৰ জীৱনতো মন কৰিবচোন এনেকুৱা ধৰণৰ মানুহ থাকে, যিখিনি মানুহৰ পৰা আমি দূৰত থাকিব লাগে। হয়তো আপুনি কেতিয়াও ভবা নাই যে এইখিনি মানুহে এনেকৈ ভাবে বা এই মানুহখিনিৰ পৰা মোৰ এইটো উপকাৰ হৈছে, কেতিয়াও নাভাবে। কিন্তু আজি এই ভিডিঅ'টো চোৱাৰ পিছত, মোৰ এই কথাখিনি শুনাৰ পিছত আপোনালোকেও নিশ্চয় ভাবিব যে কোনখিনি মানুহে আপোনালোকক সহায় কৰি আছে আৰু কোনখিনি মানুহে আপোনালোকৰ লগত থকাৰ কাৰণে আপোনালোকৰ সমস্যাৰ সৃষ্টি হৈছে। গতিকে আহক এনেকুৱা ব্যক্তিসকলক আমি আমাৰ জীৱনৰ পৰা আঁতৰাই ৰাখোঁ। আৰু যিসকলে ধৰক নিজৰ লাইফষ্টাইলটো শুধৰাব বিচাৰে, যিসকলে নিজে ডায়েট কৰিব বা নিজৰ লাইফষ্টাইলটো ভাল কৰিব বিচাৰিব, তেখেতসকলক কিছুমান ব্যক্তিয়ে সদায় পিছলৈ টানে। তই ইমানহে ক্ষীণাইছ, তুমি ইমানহে ক্ষীণাইছা, তোমাক দেখিবলৈ বেয়া লাগিছে, কিনো ডায়েট কৰিছা, তুমি ডায়েট কৰিছা, তাৰমানে তুমি একো নোখোৱা। এনেকুৱা ধৰণৰ কথাবিলাকে আপোনাৰ মনত এটা বিৰূপ ক্ৰিয়া কৰে আৰু এই ক্ৰিয়াটোৱে আপোনালোকক ডায়েটৰ পৰা সদায় দূৰত ৰাখে। নকৰোঁ নেকি ডায়েট, এনেকুৱা ধৰণৰ এটা মনোভাৱ হয়। গতিকে মনত ৰাখিব, তেনেকুৱা ব্যক্তিৰ পৰা সদায় দূৰত থাকক। কাৰণ যেতিয়া ভুগিব আপুনিহে ভুগিব, তেখেতসকলে নুভুগে। আৰু তেখেতসকলৰ সেইটো ইচ্ছাই যে তেখেতসকলৰ জীৱনটো যেনেকৈ চলিছে যাতে আপোনালোকৰ জীৱনটোও তেনেকৈ চলক। তেখেতসকলে যিখিনি বেমাৰ ভুগিছে সেইখিনি আপোনালোকেও ভুগক। গতিকে মনত ৰাখিব, আপুনি কিছু ব্যক্তিক আপোনাৰ জীৱনৰ পৰা আঁতৰাই ৰাখক। আৰু তেনেকুৱা 3 প্ৰকাৰৰ ব্যক্তিৰ কথা মই এতিয়া ক'ব বিচাৰোঁ। প্ৰথম, যিয়ে আপোনাক সমস্যাত পেলাইছে বা যিয়ে আপোনাক দুখ দিছে। মনত ৰাখিব, যিয়ে আপোনাক দুখ দিছে বা সমস্যাৰ সৃষ্টি কৰিছে আপোনাৰ জীৱনত, তেওঁ সদায়ে আপোনাৰ জীৱনত সমস্যাৰেই সৃষ্টি কৰিব। গতিকে তেনে মানুহৰ পৰা সাৱধানে থাকক আৰু দূৰত থাকক, যাতে আপোনাৰ অহেতুক কিছুমান চিন্তা, অহেতুক কিছুমান সমস্যা আপোনাৰ জীৱনলৈ নাহে। আৰু যিসকল PCOD পেচেণ্ট, তেখেতসকলে তেনেকুৱা ব্যক্তিৰ পৰা 7 গজ দূৰত থাকক। কাৰণ তেখেতসকলে আপোনাৰ জীৱনত ইমানেই ষ্ট্ৰেছ, আপোনাৰ জীৱনত ইমানেই সমস্যাৰ সৃষ্টি কৰিব, যিবোৰৰ দ্বাৰা আপুনি মানসিক চাপত ভুগিব আৰু আপোনাৰ PCOD কেতিয়াও কিয়ৰ নহয়। সেয়া হৈছে প্ৰথম ব্যক্তি। 2 নম্বৰ যিবিলাকৰ পৰা আপুনি দূৰত থাকক, সেয়া হৈছে সমস্যাৰ সময়ত বা দুখৰ সময়ত যিজন ব্যক্তিয়ে আপোনাৰ ওচৰৰ পৰা গুচি গৈছে। মনত ৰাখিব, তেনেকুৱা ব্যক্তিবিলাক পৰজীৱী ব্যক্তি। আজি আপোনাৰ সমস্যা দেখিছে, আপোনাৰ দুখ দেখিছে, তেওঁলোকৰ মনত এনেকুৱা ধৰণৰ ভাৱ হয় যে ই সমস্যাত আছে বা এওঁ সমস্যাত আছে, মই সহায় কৰিব লাগিব, মই পইচা দিব লাগিব, মই কথা চাওক। পইচা সকলোৰে হাতত নাথাকিব পাৰে, কিন্তু মানুহক মনোবল দিয়াটো অত্যন্ত জৰুৰী। আৰু এনেকুৱা বহুত ব্যক্তি আছে যিসকলে মনোবল দিয়ে বহুত কাম কৰাই দিব পাৰে। গতিকে যিসকলে আপোনাৰ বিপদৰ সময়ত, আপোনাৰ সমস্যাৰ সময়ত আপোনাৰ পৰা দূৰলৈ গৈছে, তেখেতসকলক চিনাক্ত কৰক আৰু তেখেতসকলৰ পৰা সদায় দূৰত থাকক। আপোনাৰ ভাল দিন আহিলেও তেখেতসকলৰ পৰা দূৰত থাকক, বেয়া দিনতো তেখেতসকলৰ পৰা দূৰত থাকক। সেয়া হৈছে 2 নম্বৰ। আৰু 3 নম্বৰ ব্যক্তি, যিসকলে আপোনাৰ দুখ, আপোনাৰ সমস্যা, আপোনাৰ কষ্ট সময়ত আপোনাক সংগ দিছে। মই আগতেও কৈ আহিছোঁ যে পইচাৰ কথা নহয়, আপোনাক মনোবল দিছে, আপোনাক এটা
শুদ্ধ ৰাস্তা দেখুৱাইছে যে এইটো ৰাস্তাত যাওক বা তই যা মই কৰিম মই আছোঁ নহয় তই যাচোন তই কৰচোন বা তুমি কৰাচোন মই আছোঁ এনেকুৱা ধৰণৰ কথা কৈছে আৰু আপোনাক সংগ দিছে আপোনাৰ দুখত আপোনাৰ কষ্টত আপোনাৰ সমস্যাৰ সময়ত আপোনাৰ লগত থিয় হৈছে তেনেকুৱা ব্যক্তিক আপুনি আপোনাৰ জীৱনৰ পৰা কেতিয়াও দূৰলৈ যাবলৈ নিদিব তেওঁক সদায় ওচৰত ৰাখক কেতিয়াবা কিবা কথাত আপোনাক খং কৰিছে হয়তো আপোনাক গালিও পাৰিছে কিন্তু আপুনি তেনে ব্যক্তিক সদায় নিজৰ লগত ৰাখক মনত ৰাখিব সেইজন ব্যক্তিয়ে আপোনাক কেতিয়াও বিপদত নেপেলায় গতিকে এই তিনি প্ৰকাৰৰ ব্যক্তিৰ কথা মই ক'লোঁ আপোনালোকৰ জীৱনতো আছে আপোনালোকে চাবচোন আজিলৈকে হয়তো আপোনালোকে বিশ্লেষণ কৰা নাই বা ভবা নাই কিন্তু আজি মোৰ এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে এবাৰ ভাবি চাওক যে আপোনালোকৰ জীৱনতো এনেকুৱা ধৰণৰ ব্যক্তি আছে আৰু এনেকুৱা ধৰণৰ ব্যক্তিৰ লগত মই যেনেকৈ কৈছোঁ তেনেকৈয়ে আপোনালোকে ট্ৰিট কৰক মানে তেনেকৈ ব্যৱহাৰ কৰক দেখিব আপোনালোকৰ জীৱন সঁচাকৈ সুন্দৰ হৈ গৈছে আৰু মই ইয়াৰ কালি ভিডিঅ'টো কৈ আহিছোঁ যে ডায়েট কৰক সুন্দৰ এটা স্বাস্থ্যৰ অধিকাৰী হওক আৰু ধুনীয়াকৈ নিজক ৰাখক নিজক ভাল পাবলৈ শিকক যিসকলে নিজক ভাল পায় সেই পৃথিৱীৰ চব বস্তু ভাল পায় আৰু যিসকলে নিজক ভাল পাব নাজানে তেওঁলোকক মনত ৰাখিব তেওঁলোকে কাকো কেতিয়াও ভাল পাব নোৱাৰে গতিকে নিজৰ বাবে নিজৰ কাৰণে আৰু নিজক ভাল পাবলৈ শিকক ধুনীয়াকৈ নিজৰ জীৱনটো আগবঢ়াই নিয়ক যেতিয়ালৈকে মৃত্যু আপোনাৰ ওচৰলৈ নাহে আশা কৰিছোঁ মোৰ এই ভিডিঅ'টো চাই আপোনালোকে বহু নিজৰ মনোবল পাব আৰু বহু ক্ষেত্ৰত নিজকে শুধৰাব এয়ে মোৰ আশা থাকিল আপোনালোকলৈ ধন্যবাদ